অসমৰ নিচিনা এখন দুখীয়া ৰাজ্যত প্ৰতিদিনে আমি 12 কোটি টকাৰ মদ খাওঁ। আমাৰ মৰমৰ ল'ৰা ছোৱালীয়ে কলেজত সোমাওঁতে যে এনেকৈ দিয়ে, সেই প্ৰায় 2 কোটি টকাৰ গুটকা খায়। তেখেত এগৰাকী বিশিষ্ট শিক্ষাবিদ। বয়সৰ অত্যাধিক সময় তেখেতে অধ্যয়ন কৰিছে আৰু ইয়াৰ লগতে শিক্ষাগুৰু হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। নাম হৈছে হিতেশ ডেকা। জাতীয়তাবাদী শিবিৰৰ এই মানুহজনৰ এটা দীঘলীয়া ইতিহাসো আছে। এই প্ৰজন্মৰ যিটো পৰিৱেশ আৰু পৰিস্থিতি, সেয়া দেখি তেখেতে এই গুৰুত্বপূৰ্ণ কথাখিনি কৈছে যে আমি প্ৰতিদিনে কিমান কোটি টকাৰ সুৰাপান কৰোঁ, আমি প্ৰতিদিনে কিমান কোটি টকাৰ গুটখা পান কৰোঁ। অৰ্থাৎ এটা প্ৰজন্মক ধ্বংস কৰিবলৈ এই ধৰণৰ সামগ্ৰীয়ে কি ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি কৰে তেওঁ বৰ ধুনীয়াকৈ ব্যাখ্যা কৰিছে। আনকি এতিয়াৰ প্ৰজন্মৰ কিছু সংখ্যকে ল'ৰা নহয় ছোৱালীও কি ধৰণে সুৰাপানৰ প্ৰতি সাংঘাতিক আকৰ্ষিত হৈ গৈছে, ৰাজহুৱা স্থানত কি ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি কৰে, সেয়া আমি সকলোৱে দেখিছোঁ। আৰু সেই কথা খুব গুৰুত্বপূৰ্ণভাৱে হিতেশ ডেকাই উল্লেখ কৰিছে। অসমৰ নিচিনা এখন দুখীয়া ৰাজ্যত প্ৰতিদিনে আমি 12 কোটি টকাৰ মদ খাওঁ। আমাৰ মৰমৰ ল'ৰা ছোৱালীয়ে কলেজত সোমাওঁতে যে এনেকৈ দিয়ে, সেই প্ৰায় 2 কোটি টকাৰ গুটকা খায়। এই যে গাঁৱৰ ভিতৰত কোনোবাই খাইছে সেইটো হিচাপ কৰা নাই। সৌ সিদিনালৈকে আমাৰ সমাজত মতা মানুহেই মদ খাওঁতে লাজ কৰিছিল। আজি অসমীয়া মহিলাই দিন দুপৰত গাড়ী ৰাখি 2 হাতত 2টা মদৰ বটল লৈ ওলাই আহে সগৌৰৱে। কোনখন সমাজত আমি আছোঁ এতিয়া? কোনখন সমাজ যে কেনেদৰে সলনি হৈ গৈছে, মই আশা কৰিম তোমালোকে এইবিলাক কথা নিজৰ মন মগজুৰ পৰা আঁতৰ কৰি নিদিবা। হিতেশ ডেকাই উল্লেখ কৰা এই কথাখিনিক আমি খুব হৃদয়ংগম কৰাৰ প্ৰয়োজন হৈ পৰিছে। মানুহে কয় যে এটা প্ৰজন্ম যদি ধ্বংস কৰিব লাগে, তেতিয়াহ'লে সেই প্ৰজন্মটোৰ সন্মুখত এই ধৰণৰ ৰাগিয়াল বস্তু দি দিলে যথেষ্ট। অসম মুলুকত এটা সময়ত ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চৰকাৰে কৰিছিল, কিন্তু ড্ৰাগছৰ বেহা বেপাৰ জানো কমিল? এতিয়াও সেই ধৰণৰ পৰিস্থিতি আছে। চৰকাৰে সুৰাপানটোক ব্যাপক হাৰত মূল মেলি দিছে, কাৰণ ৰাজহৰ প্ৰধান উৎস সুৰা বুলি আমি সকলোৱে জানো। মই অকল বিজেপি চৰকাৰকে নকওঁ, প্ৰত্যেকখন চৰকাৰে সুৰাক মূলতঃ প্ৰধান গুৰুত্ব দিছে। অসমৰ মানুহে চাহপাতক গুৰুত্ব দিব লাগে, তৈল ক্ষেত্ৰত আমি আটাইতকৈ বেছি গুৰুত্ব দিব লাগে। ৰাজহৰ প্ৰধান উৎস তৈল ক্ষেত্ৰ বা চাহ উদ্যোগ হ'ব লাগে, কিন্তু অসমীয়া মানুহৰ ট্ৰেজেডি যোৱা 50-60 বছৰ ধৰি সুৰাহে ৰাজহ উৎপাদনৰ প্ৰধান উৎস হৈ পৰিছে। যেতিয়াই চৰকাৰ এখন বিপদত পৰে, তেতিয়াই ৰাজহৰ উৎপাদনৰ প্ৰধান লক্ষ্য হিচাপে সদায় সুৰাক গুৰুত্ব দিয়ে, যাৰ ফলশ্ৰুতিত আজিৰ তাৰিখত সুৰাক লৈ সুৰাৰ এখন মুকলি বেহা বেপাৰ খুলি দিয়া হৈছে। মুকলি বজাৰ এতিয়া আৰু সুৰা পান কৰাটো লাজৰ কথা বুলি ভবা নাই। আগতে মানুহে পান কৰিছিল ঘৰত, এটা পৰিৱেশত, আজিতো মুকলিভাৱেই পান কৰে। সেইবাবে হিতেশ ডেকা ডাঙৰীয়াই কোৱাৰ দৰে এতিয়া মদৰ 2টা বটল লৈ এজনী ছোৱালীয়ে ঘূৰি ফুৰিলেও কওঁতা কোনো নাই আৰু কোনো প্ৰশ্নও কৰিব নোৱাৰে। যাৰ ফলত ৰাজহুৱা স্থানত সুৰা পান কৰা যুৱতীয়ে কি ধৰণৰ পৰিস্থিতি কৰিছে, সুৰা পান কৰা যুৱকে কেনেকুৱা পৰিস্থিতি কৰিছে, আমি সকলোৱে সেয়া দেখি থকা এক দৃশ্য। এতিয়া প্ৰশ্নটো হ'ল, সেই দৃশ্যৰ পৰা আমি কেনেকৈ আমাৰ মুক্তি সম্ভৱ? সেইবাবে ডেকা ডাঙৰীয়াই তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক, স্নাতক শিক্ষাৰ অৰ্হতা সম্পন্ন কৰা ছাত্ৰ ছাত্ৰীসকলক খুব মূল্যৱান পৰামৰ্শ প্ৰদান কৰিছে। অসমৰ নিচিনা এখন দুখীয়া ৰাজ্যত প্ৰতিদিনে আমি 12 কোটি টকাৰ মদ খাওঁ। আমাৰ মৰমৰ ল'ৰা ছোৱালীয়ে কলেজত সোমাওঁতে যে এনেকৈ দিয়ে, সেই প্ৰায় 2 কোটি টকাৰ গুটকা খায়। এই যে গাঁৱৰ ভিতৰত কোনোবাই খাইছে সেইটো হিচাপ কৰা নাই। সৌ সিদিনালৈকে আমাৰ সমাজত মতা মানুহেই মদ খাওঁতে লাজ কৰিছিল। আজি অসমীয়া মহিলাই দিন দুপৰত গাড়ী ৰাখি 2 হাতত 2টা মদৰ বটল লৈ ওলাই আহে সগৌৰৱে।
কোনখন সমাজত আমি আছোঁ এতিয়া, কোনখন সমাজ যে কেনেদৰে সলনি হৈ গৈছে, মই আশা কৰিম তোমালোকে এইবিলাক কথা নিজৰ মন মগজুৰ পৰা আঁতৰ কৰি নিদিবা। আমাৰ সমাজত দুখন সমাজ থাকে, এখন ভিজিবল, এখন আনভিজিবল। উই হেভ এ মেটেৰিয়েলিষ্টিক ৱৰ্ল্ড, বৈষয়িক সমাজ, কিন্তু ইয়াত আৰু এখন নেগলেক্টেড ছ'চাইটি থাকে, সেইখন হৈছে নৈতিক সমাজ, মৰেল ছ'চাইটি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল তোমালোকে আজি ইয়াত স্নাতক ডিগ্ৰী পালা, স্নাতক জ্ঞানৰ সাগৰত ডুব মাৰি আহিছা, স্নান কৰি আহিছে, সেয়ে স্নাতক। মই আশা কৰিম তোমালোকৰ এই জ্ঞান, এই প্ৰজ্ঞা তোমালোকক অনাগত দিনত আগবঢ়াই লৈ যাব। সমাজৰ য'তেই থাকা তোমালোক উজলি থাকিবা। তোমালোকৰ সেই পোহৰ দেখিলে আমাৰ যে পোহৰৰ গীতটো আছিল, সেই গীত তোমালোকে মনত পেলাবা, আমি ধন্য মানিম। জীৱনৰ যাত্ৰা পথত আগবাঢ়ি যাওঁতে এই চৌহদটোৱে তোমালোকক কি দিলে যদি মনত ৰখা, খুব ভাল পাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখন বিশ্ববিদ্যালয় অথবা আগৰ মহাবিদ্যালয়ৰ অসমত এক সুকীয়া স্থিতি আছে, এটা গৌৰৱ আছে। যিকোনো তোমালোকৰ যাত্ৰা পথত তোমালোকে যেন এই গৌৰৱ বৰ্তাই ৰাখিবলৈ চেষ্টা কৰা। আজিৰ পৰা 81 বছৰ আগতে যিসকল চিন্তানায়কে এই পবিত্ৰ শিক্ষানুষ্ঠানত জন্ম দিছিল, তেওঁলোকৰ নীতি দৰ্শন আৰু আদৰ্শৰ প্ৰতি যে তোমালোক শ্ৰদ্ধাশীল হোৱা, তোমালোকৰ লগ লাগে আমাৰ ইয়াত বেলেগ ধৰণৰ এটা নতুন যাত্ৰা, এক অবিৰত যাত্ৰা আমি আৰম্ভ কৰিম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। মই ভাবোঁ যে এই পৰামৰ্শ যদি গ্ৰহণ কৰে আৰু এনে পৰামৰ্শ দিওঁতাসকল আৰু বেছি সন্মুখলৈ ওলাই আহি আমাৰ প্ৰজন্মক বুজোৱাটো বৰ প্ৰয়োজন। মই আপোনালোকক হিতেশ ডেকাৰ যি বক্তব্য, তাৰ কিছু অংশ আপোনালোকক শুনালোঁ, কিছু অংশ আপোনালোকে শুনিলে। আৰু ইয়াৰ মাজেদি তেওঁ অধ্যয়নৰ প্ৰতি যিটো আকৃষ্ট মনোভাৱ হ'ব লাগে আমাৰ, আৰু পঢ়ি অহা বিদ্যালয়খনৰ প্ৰতি বা পঢ়ি অহা শিক্ষানুষ্ঠানখনৰ প্ৰতি আমাৰ যিটো দায়বদ্ধতা থাকিব লাগে, সেই সম্পৰ্কেও তেওঁ কিছু কথা উল্লেখ কৰিছে। আমি কেতিয়াবা কি হয়, বহু মনীষীয়ে স্থাপন কৰা, নিজে অধ্যয়ন কৰি অহা বিদ্যালয় বা মহাবিদ্যালয়খনক সময়ৰ সোঁতত আমি পাহৰি যাওঁ, আৰু আমি আমাৰ কৰ্মব্যস্ততাৰ বাবে তেনে বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ প্ৰতি আমাৰ দায়িত্ববোধটো লাহে লাহে হ্ৰাস হয়। কিন্তু যদিহে যেনেকৈ আপুনি আপোনাৰ আপোন ঘৰখনলৈ যায়, তেনেকৈ আপুনি আপোনাৰ আপোন শিক্ষানুষ্ঠানখনলৈ যাব লাগে। যিখন শিক্ষানুষ্ঠানত আমি শিক্ষা গ্ৰহণ কৰি প্ৰতিষ্ঠা লাভ কৰিছে, সেই শিক্ষানুষ্ঠানখনক আপুনি প্ৰতিষ্ঠা হোৱাৰ পিছত কেনেকৈ সহায় কৰিব পাৰে, তাৰো চিন্তা কৰাৰ নিশ্চয় প্ৰয়োজন আছে। আৰু ডেকা ডাঙৰীয়াই তেখেতে শিক্ষাৰ্থীসকলক সেই বিষয়ে উনুকিয়াইছে। গতিকে আমি সকলোৱে এনেধৰণৰ বক্তব্যবোৰক ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ কৰাটো খুব প্ৰয়োজন, কাৰণ সমাজত ই এটা পজিটিভ ভাইব্ৰেশ্যন আনে, অৰ্থাৎ যোগাত্মক এটা পৰিৱেশৰ সৃষ্টি কৰাত সহায় কৰে। সেইবাবে মই এই কথাখিনি জনালোঁ। আপোনালোকে কি ভাবে জনাব। ধন্যবাদ।